যোৱা ২৪ ঘণ্টাত দেশ-বিদেশত হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰোঁ বলক। যোৱা ২৩ ডিচেম্বৰত জ্ঞানপীঠ বঁটা প্ৰাপক বিনোদ কুমাৰ শুক্লাৰ ৮৮ বছৰ বয়সত মৃত্যু হয়। হিন্দী সাহিত্যত আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ বৰ্ষৰ ৫৯ সংখ্যক জ্ঞানপীঠ বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিলে। জ্ঞানপীঠ বঁটা লাভ কৰা তেখেত ছত্তীশগড়ৰ প্ৰথমগৰাকী ব্যক্তি আছিল। তাৰোপৰি ১৯৯৯ চনত তেখেতক সাহিত্য অকাডেমী বঁটাৰেও সন্মানিত কৰা হৈছিল। আমি স্কৰডেমি পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰিলোঁ। বলিউডৰ জান ছলমান খানৰ নামত মোহৰ বসুৱে ৰচনা কৰিছে এখন কিতাপ আৰু কিতাপখনৰ শিৰোনাম দিয়া হৈছে ছলমান খান দ্য চুলতান অৱ বলিউড আৰু হাৰ্পাৰ কলিন্স পাব্লিশ্বাৰ ইণ্ডিয়াই এৱাৰ্ড উইনিং জাৰ্নেলিষ্ট আৰু ৰাইটাৰ মোহৰ বসুৰ এই কিতাপখন পাব্লিছ কৰাৰ কথা ঘোষণা কৰিছে। আছুৰ দ্বাৰা ঘোষণা কৰা হৈছে ২০২৫ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি অঞ্চলৰ নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা ২০২৫ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। অসমীয়া লোক সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰতি বছৰে আছুৰ দ্বাৰা এগৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে। ২০২৫ বৰ্ষৰ অসম প্ৰকাশন পৰিষদ বঁটাৰ ঘোষণা। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এখন সংবাদমেলত ঘোষণা কৰে যে ঐশ্বৰ্য শীৰ্ষক উপন্যাসখনৰ লিখক বিশিষ্ট সাহিত্যিক ডক্টৰ দীপক কুমাৰ বৰকাকতিক ২০২৫ বৰ্ষৰ অসম প্ৰকাশন পৰিষদ বঁটাৰে সন্মানিত কৰা হ'ব। যিহেতু এই কিতাপখন গুৱাহাটীৰ পাণবজাৰ স্থিত বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে, সেয়েহে এই প্ৰকাশনকো প্ৰদান কৰা হ'ব এই বঁটা। সাহিত্যিকগৰাকীৰ বঁটাত আছে নগদ ৫ লাখ টকা, এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটি কিতাপৰ টোপোলা। লগতে প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, এখন মানপত্ৰ, অংগবস্ত্ৰ আৰু এটি কিতাপৰ টোপোলা। এনেকুৱা ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহৰ বাবে আপোনালোকে স্কৰডেমি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।